I am back. বিশ্বকাপৰ মঞ্চত সমালোচকক যোগ্য প্ৰত্যুত্তৰ ৰনাল্ডোৰ। বিশ্বকাপত আন এক অভিলেখৰ গৰাকী হ'ল ক্ৰিষ্টিয়ানো ৰনাল্ডো। ক্ৰিষ্টিয়ানো ৰনাল্ডো মানে যেন এক অভিলেখ। ৪১টা বসন্ত অতিক্ৰম কৰিলে তেওঁ। যন্ত্ৰ মানৱ হিচাপে তেওঁক মানি লৈছে বিশ্ব ফুটবল অনুৰাগীয়ে। খেলপথাৰত তেওঁ দুভৰিৰ ছন্দ চাবলৈ উদ্বল হৈ থাকে অগণন অনুৰাগী। কেৰিয়াৰত তেওঁৰ সন্মুখত অনেক প্ৰতিদ্বন্দ্বী আহিল যদিও তেওঁ সদায় হৈ থাকিল একক আৰু অনন্য। ২০২৬ বৰ্ষৰ বিশ্বকাপৰ মঞ্চত পুনৰ জিলিকি উঠিল ক্ৰিষ্টিয়ানো ৰনাল্ডো। ফুটবল ইতিহাসত সোণালী আখৰেৰে লিখা ৰব ৰনাল্ডোৰ নাম। বিশ্বকাপ ফুটবলত ক্ৰমাগতভাৱে ৬টা সংস্কৰণত গ'ল কৰা প্ৰথমগৰাকী খেলুৱৈ হ'ল ৰনাল্ডো। চলি থকা ২০২৬ চনৰ ফিফা বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ গ্ৰুপ মেচত উজবেকিস্তানৰ বিৰুদ্ধে আকৰ্ষণীয় গ'ল কৰি ৰনাল্ডোৱে এই অভূতপূৰ্ব বিশ্ব ৰেকৰ্ড গঢ়ে। তেওঁ বিশ্বৰ প্ৰথমগৰাকী পুৰুষ ফুটবলাৰ যিয়ে ক্ৰমাগত ৬টা পৃথক বিশ্বকাপ সংস্কৰণ ২০০৬, ২০১০, ২০১৪, ২০১৮, ২০২২ আৰু ২০২৬ত গ'ল কৰাৰ বিৰল কৃতিত্ব অৰ্জন কৰিছে। আমেৰিকাৰ হিউষ্টন ষ্টেডিয়ামত অনুষ্ঠিত ফিফা বিশ্বকাপৰ গ্ৰুপ কেৰ খেলখনত পৰ্তুগালে উজবেকিস্তানক ৫-০ গ'লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। প্ৰথমখন খেলত কংগোৰ বিৰুদ্ধে ১-১ত ড্ৰ হোৱাৰ পাছত তীব্ৰ সমালোচনাৰ সন্মুখীন হোৱা ৪১ বছৰীয়া ৰনাল্ডোৱে এই খেলখনত আক্ৰমণাত্মক ৰূপত অৱতীৰ্ণ হয়। খেলৰ মাত্ৰ ৬ মিনিটতেই প্ৰথমটো গ'ল দি তেওঁ ইতিহাস সৃষ্টি কৰাৰ লগতে ৩৯ মিনিটত আন এটা গ'ল দি দলৰ জয় নিশ্চিত কৰে। এই ৰেকৰ্ডৰ পাছতেই কেমেৰাৰ সন্মুখলৈ গৈ আই এম বেক বুলি চিঞৰি তেওঁ সমালোচকসকলক যোগ্য প্ৰত্যুত্তৰ দিয়ে। উজবেকিস্তানৰ বিৰুদ্ধে এই বৃহৎ জয়ৰ পিছত ৪ পইণ্ট লাভ কৰি পৰ্তুগাল গ্ৰুপ তালিকাৰ শীৰ্ষস্থানলৈ উন্নীত হৈছে। পৰ্তুগালে তেওঁলোকৰ পৰৱৰ্তী তথা অন্তিম গ্ৰুপ মেচখন অহা ২৮ জুনত কলম্বিয়াৰ বিৰুদ্ধে খেলিব। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।